এইবাৰ বলবম গৈ মোৰ পৰিৱেশ নোহোৱা হ'ল আৰু কেনেকৈ নোহোৱা হ'ল বলকচোন আপোনালোককো দেখাওঁ। মই যোৱা ৰবিবাৰে মই বলবম গৈছিলোঁ আৰু বলবমত কি হ'ল বলকচোন দেখাওঁ। এই ভিডিঅ'টো যোৱা ৰবিবাৰৰ হয়। মানে আমি বলবম গৈছিলোঁ, কিন্তু এইবাৰ আমি বলবম ভীমাশংকৰলৈ বুলি নহয়, এইবাৰ আমি বশিষ্ঠৰ পৰা শুক্লেশ্বৰলৈ যাম। সেইকাৰণে প্ৰথমতে আমি বশিষ্ঠ দেৱালয়লৈ আহিছোঁ আৰু মোৰ এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ বশিষ্ঠলৈ। ভীমাশংকৰলৈ বাৰু গৈ থাকোঁ আমি, আৰু আমি গাড়ী বহু দূৰতে ৰাখি খোজকাঢ়ি যাব লগা হ'ল। আৰু আগৰ যি 4টা পূৰ্ণিমাৰ পৰা পূৰ্ণিমা বলবম গৈছে, সেইকেইটাত বহুত ভিৰ গৈছে। আমাৰ যিহেতু এটা হিন্দু ধৰ্মৰ বাকী আছে, তো এইটোত মানুহ কম বুলিয়ে কৈছে তাৰে দোকানীবোৰে। তাৰপিছত আমি গৈ আছোঁ, এয়া গৈ পেলাই তাত আমি এয়া বাবাৰ চাকি কিনি আছোঁ। মানে অকল বশিষ্ঠত লগাবৰ কাৰণেহে আমি কিনিছোঁ তাৰ পৰা। আৰু যিটো মই বাৰু লৈ গৈছোঁ ঘৰৰ পৰা, যিটো বাবাৰ পানী ঢালিম, কিন্তু ইহঁতে লৈ যোৱা নাই, তো ইহঁতে কিনিলে তাত। তাৰপিছত আমি গৈ আছোঁ বাবাৰ চাকি লগাবলৈ। কিন্তু আমি যেতিয়া বাবাৰ দুৱাৰমুখ পাওঁ, তেতিয়া গম পালোঁ যে বাবাৰ দুৱাৰ বন্ধ, বাহিৰতে চাকি লগাব দিলে। বাবাৰ চাকি লগাই আমি বাহিৰতে এইবাৰ মানে আধা চাকি লগালোঁ, আধা বোলো নিজৰ আঁতত লগাম, কাৰণ তাতেও লগাব লাগে, তাতেও যিহেতু বাবা বিৰাজমান হৈ আছে। তাত যিহেতু গা ধুই তাৰ পৰা পানী লৈ যাম, সেইকাৰণে তাতো চাকি লগাম। তাৰপিছত আমি ইয়াৰ পৰা আহিলোঁ, আৰু এয়া মোৰ ফাৰ্ষ্ট টাইম হয় দেই। মানে দুপৰীয়া মই আহিছোঁ যদিও মানে বহুত কমেই অহা যায়, বহুত আগতে আহিছিলোঁ। মানে গৈ পেলাই মোৰ ইমান ভাল লাগিছিলে, কি ক'ম মানে আপোনালোকক জানেনে। মানে ইমান ৰাতি নহয় বাৰু, আমি গৈ পাওঁতে 8:30 9টাই বাজিছে, কাৰণ খোজকাঢ়ি গৈছোঁতো, ঘৰৰ পৰা 5টাত ওলাইছোঁ যদিও। আৰু মোৰ ইমান ভাল লাগিছে। আৰু এটা কথা কওঁ আপোনালোকক, মানে ভণ্টিয়ে মোক ফোন কৰিছিলে ৰবিবাৰে দুপৰীয়া 3:30 বজাত, আৰু আগদিনাখন মোৰ বাবুৰ বাৰ্থডে আছিলে। ৰাতি শুওঁতেই 2:30 বাজিছে। তো মানে ভৰি মানে ইমানেই কষ্ট হৈছে মোৰ, মানে চবখিনি অকলে কৰিব লগা হৈছে যে, মানে ভৰি ফুলি গৈছে, মানে এনেকুৱা আছে মোৰ মানে অকণমান বেমাৰ হৈ আছিলে। মানে যাব মানে কি কৰি যাম, ভণ্টি ফোন কৰিছে যেতিয়া, তেতিয়া মানে মনটোতো আছে মোৰ, আগৰ পৰাই মই মানুহজনক কৈ আছিলোঁ যে মই এইবাৰ গ'লে মানে তাত লৈ যাবা, শুক্লেশ্বৰলৈকে আহিম আৰু বশিষ্ঠৰ পৰা মন আছিলে। তো সঁচাই চাগে বাবাই মাতিছে, সেইটোৰ কাৰণে ফোনটো আহিল, তাইও ক'লে। তাৰপিছত আমি গ'লোঁ তাৰ পৰা, মানে তাইক ক'লোঁ আমি গ'লোঁ, মানে মন আছে যিহেতু গ'লোৱে আৰু। মোৰ যেতিয়া যাওঁ মানে ভৰি ইমান বিষাইছে, ফুলিছে, কিন্তু তাত গৈ যেতিয়া মই গা ধুওঁ, আপোনালোকক মই কৈছোঁ নহয়, বাবাৰ সঁচাকৈ শক্তি আছে। মোৰ যোৱালৈকে বিষ আছিলে, মোৰ খোজকাঢ়ি যাওঁতে মই ভাবিছোঁ কি যে মই বাবাৰ ওচৰত যাই নাপাম, এনেকুৱা লাগিছিলে। কাৰণ যিহেতু মানুহৰ ভিৰ তাতে, আৰু ভৰিত মানে খোজ পৰিছে মানুহৰ। মানে তাৰপিছত গ'লোঁ, তাত গা ধুই উঠাৰ পিছলৈকে মোৰ কোনো অনুভৱ নাছিলে যে মোৰ ভৰি বিষ আছে। মানে ধুনীয়াকৈ আহিছোঁ। তাৰপিছত এইটো ভাবেই নাছিলে মোৰ যে ভৰি বিষ হৈ আছে। খোজকাঢ়ি গৈছোঁ শুক্লেশ্বৰলৈকে, তাৰপিছতো নাছিলে একো। মানে বাবাৰ শক্তি বুলিয়ে ক'ব লাগিব, নহয়নে। মানে একোৱেই নাই জানেনে। আৰু যেতিয়া মই ঘৰ আহি পাওঁ ঘৰ, আৰু মানে তেনেকুৱা একেধৰণৰ বিষ আৰম্ভ হৈ গৈছে। তাৰপিছত এতিয়া তাৰ পৰা যিটো পানী আনিছিলোঁ, পানীৰে যেতিয়া মই গা ধুলোঁ, এতিয়া একেবাৰে নাই, মোৰ ভাল হৈ গ'ল। আৰু মোৰ মানুহজন ডুব মাৰি আছে, তেখেতে পানী ভৰাব যিহেতু তাত, সেইটোৰ কাৰণে। আৰু আমাক নামিব দিয়া নাছিলে দেই প্ৰথমতে তেখেতে। তাৰপিছত আমাৰ মন গ'ল, ভণ্টি কিন্তু কাপোৰ লৈ গৈছিলে, কিন্তু আমি নিয়া নাছিলোঁ। আমি তেনেকৈ নামিলোঁ, আৰু তেনেকৈ আমি গাত কাপোৰ শুকালোঁ। আৰু এয়া ফাৰ্ষ্ট টাইম মোৰ এক্সপিৰিয়েঞ্চটো, সেইটোৰ কাৰণে ভালকৈ পৰা নাই। আৰু পানী বহুত কম আছিলে এইখিনিত, ডুবকি মাৰিব নহয়, আঁঠুৰলৈকে থাকে। আৰু ভিতৰলৈকে আমাক যাব দিয়া নাই, কাৰণ বহুতেই পিছল, সেইটোৰ কাৰণে। আৰু আমি য'ত আছিলোঁ, মানে শিৱলিংগ এটা আছিলে, তাত আমি পূজা কৰি তাতে আমি বাবাৰ পানী ল'লোঁ। এয়া আমি তাৰ পৰা ওলালোঁ, আহি আমি খোজকাঢ়ি অহা ভিডিঅ'টো দিয়া নহ'ল। আমি শুক্লেশ্বৰ মন্দিৰ পালোঁ, আৰু আমি যেতিয়া আহোঁ মানুহ নাছিলে, কাৰণ 12টাৰ পিছত যিহেতু খোলে, সেইটোৰ কাৰণে মানুহখিনি অকণমান দেৰিকৈ ওলায়। আমি আহোঁতে আপোনালোকে দেখিছেই মানুহখিনি। আৰু অকণমান সময়ৰ পিছত মানুহ এনেকৈ এটা দুটাকৈ মানুহ ভৰ্তি হৈ গ'ল। আৰু
দেখিছেনে আমি ইয়াতে বহুত সময় ৰখিছোঁ। আমি 12টা বজাত খুলি দিম বুলি কথা আছিলে, কিন্তু আমি শুনিলোঁ 3টা বজাত খুলি দিব। সেইকাৰণে মানুহখিনি আঁতৰি গ'ল। তাৰপিছত মানুহখিনিয়ে হাল্লা কৰিলে, কাৰণ যিহেতু পূৰ্ণিমালৈকে মানুহ বহুত আছিলে, সেইটোৰ কাৰণে সোনকালে খুলি দিছিলে, 11টাতে খুলি দিছিলে। তো সেইটো কাৰণে ক'লে যে আমাৰ হিন্দু ধৰ্মৰখিনি কি ভগৱান নাই নেকি, সেইটো কাৰণে 12:30 1টামান বজাত আমাক খুলি দিলে। আমি বহুতখিনি মানুহ যেতিয়া হয় তেতিয়াহে মানে ভাল লাগিছে। আচলতে মানুহে ভিৰ বুলি নাযায়, আচলতে মানুহ বেছি হ'লেহে ভাল লাগে জানেনে। মানে কষ্ট কৰি যাব পাব লাগে, তেতিয়া বেছি ভাল লাগে। আৰু বাকী এনেকৈ আমি এই দুইজনী দেখিছেনে ৰখি ৰখি তাতে, এটাই মোবাইল চাই আছে, এটাই মানুহে চাই আছে, আৰু মই ইফালে আছোঁ একদম ফাৰ্ষ্টত। আৰু মোৰ সকলোতকৈ ভাল লাগিছে মানে একদম প্ৰথমতে বাবাক দৰ্শন মই কৰিছোঁ। মই একদম গেটৰ ওচৰৰ পৰা দেখিছেনে শিৱলিংটো, এনেকুৱা লাগিছে দেখি পেলাই মানে মোৰ চকু পানী ওলাই গৈছে। আগতে বহুত সৰুতে গৈছিলোঁ, মানে বাবাৰ শিৱলিংটো দেখা পাই মানে মোৰ বহুত কিবা এটা লাগিছিলে, আপোনালোকক মই বুজাই ক'ব নোৱাৰিম। কাৰণ বহুত দিনৰ পৰা মোৰ হেঁপাহ আছিলে তালৈকে যোৱা, আৰু বাবাক দেখি মোৰ সেইকাৰণে চকু পানী ওলালে। কাৰণ বাবাক মই বহুত ভাল পাওঁ, আৰু সকলোৰে কাৰণে বাবাৰ মংগল কামনা কৰিছোঁ। বাকী আহিছোঁ দেই।